বোম্বেয়া, কাঠবোম্বেয়া, চাহী, ইলাচি, বিলাতী এইসমূহ নামে এতিয়া খদমদম লগাইছে দেশৰ লগতে বিদেশতো। হয়, আমি তেজপুৰৰ লিচুৰ কথা ক'বলৈ ওলাইছোঁ। সুস্বাদু লিচু এয়া মোৰ সতীৰ্থ পৰশ আছে, পৰশে দেখুৱাব বিভিন্ন প্ৰকাৰৰ লিচু। এয়া বোম্বেয়া, পিঁয়াজী, ইলাচি, বিলাতী, চাহী, গ্ৰীণ বিলাতী, কাঠবোম্বেয়া, চাইনা থ্ৰী আৰু এয়া কেৱল চাইনা। আৰু এয়া দেখুৱাইছোঁ আমি ৰ'জ 10 আৰু এয়া ভাৰ ৰঙীয়া, অনলি ৰঙীয়া। এইকেইটা নতুনকৈ আইডেণ্টিফাই হৈছে, এতিয়ালৈকে নামাকৰণ হোৱা নাই এই তিনিটা ভেৰাইটি। বাকী প্ৰথম পাঁচটা যি আপোনালোকে দেখিছে সেইকেইটা হৈছে GI পোৱা আমাৰ তেজপুৰৰ লিচু ভেৰাইটি। বোম্বায়া, বিলাতী, চাহী, ইলাচি আৰু পিঁয়াজী এই পাঁচটাই অলৰেডি আমাৰ GI টেগ পাইছে। বাকী আৰু নতুন কিছুমান ভেৰাইটি আমাৰ ইয়াত কমাৰ্চিয়েলি কাল্টিভেট হৈ আছে তেজপুৰ ডিষ্ট্ৰিক্টত। তাৰ ভিতৰত আছে গ্ৰীণ বিলাতী, চাইনা থ্ৰী, চাইনা, কাঠবোম্বায়া, ৰ'জ চেণ্টেড আৰু ৰঙীয়া। এইকেইটা অলৰেডি আমাৰ এই 10টা ভেৰাইটি আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত বৰ্তমান কমাৰ্চিয়েলি কাল্টিভেট হৈ আছে। তাৰ উপৰিও আৰু নতুনকৈ 3টা ভেৰাইটি আইডেণ্টিফাই হৈছে। এইকেইটা ভেৰাইটি এতিয়ালৈকে নামাকৰণ হোৱা নাই। আৰু ইতিমধ্যে আমাৰ এখন মিটিং হৈ গ'ল। দাম কিমান? দামটো চবৰে বেলেগ বেলেগ। এতিয়া আমাৰ দামটো 5 টকাৰ পৰা 40 টকালৈকে আমাৰ দামটো বেলেগ বেলেগ হয়। বোম্বায়াৰ দামটো 40 টকা ঠিক কৰা হৈছে, বিলাতী 30 টকা, ইলাচিটো 20 টকা, 15 পৰা 20 টকা, পিঁয়াজীটো তেনেকৈ 15 টকা, আৰু বাকী যিটো আমাৰ চাহী, যিটো লোকেল আমাৰ ভেৰাইটি, সেইটোৰ দামটো 5 টকা ধাৰ্য কৰা হৈছে। কিছুমানেতো 70-80 টকালৈকে বিক্ৰী কৰিছে। 70-80 টকা মানে আমাৰ বোম্বাই ভেৰাইটিটো কি হয়, অল্টাৰনেট বিয়াৰাৰ হয়। তাৰমানে এবছৰ লাগে, এবছৰ নালাগে। কিন্তু কিছুমান গছত আমাৰ ডিষ্ট্ৰিক্টৰ কেইজোপামান গছত বোম্বাই বিলাতীটো নলগা বছৰটোতো লাগে। সেইকাৰণে যিটো বছৰত মানে প্ৰডাকশ্যনটো কম হয় সেইটো বছৰত বোম্বাইৰ দামটো 80 টকালৈকেও বৃদ্ধি পায়। বিদেশত সমাদৰ লাভ কৰিছে তেজপুৰৰ লিচুৱে। আৰু এয়া মই বোম্বেয়া লিচুটো দেখুৱাইছোঁ, অতি জনপ্ৰিয় লিচু, সুস্বাদু। মোৰ সতীৰ্থ পৰশে দেখুৱাইছে, যথেষ্ট ডাঙৰ। আৰু এই বোম্বেয়া লিচুৰে চাহিদা বেছি, দেশ বিদেশত চাহিদা বেছি। সকলোৱে এই লিচু খাবলৈ মন কৰে। ক'ত গৈছে লিচু? আজি আমি এটা পেকিং কৰি আছোঁ। আজি এটা কনচাইনমেণ্ট যোৱাৰ কথা 1000 কেজিৰ। তাতে আমি আমাৰ গোটেই টীমটোৱে কাম কৰি আছে। হয়তো অহাকালি ৰাতিপুৱা আমাৰ এই হেৰিটো ওলাই যাব, এইটো ডুবাইলৈ যাব। হয়, আৰু এটা আমি 500 কেজিৰ কথা চলি আছে। 2-3 দিনৰ ভিতৰতে আমি এইটো ছিংগাপুৰলৈ পঠাম। হয়। আৰু ক'ত যায়? আৰু এনে আমি 2022ত আমি লণ্ডনলৈ পঠাইছিলোঁ। আৰু এনে অফিচিয়েলি এইখিনি প্ৰচেছত চলি আছে। কিন্তু ইন জেনেৰেলি কোনোবাই পাৰ্চনেলি কোনোবাই পঠায় বিদেশত, সেইটো বেলেগ কথা। কিন্তু যদি আপুনি অফিচিয়েলি হেৰি বুলি কয়, তেনেহ'লে আমি 2022ত এটা পঠাইছিলোঁ। আৰু এই বছৰ 2026ত 2টা কনচাইনমেণ্ট হোৱাৰ মানে প্ৰক্ৰিয়া চলি আছে। আৰু মন্ত্ৰী লেভেলতো বৰ ডিমাণ্ড থাকে, হয়নে? মন্ত্ৰী প্ৰায় 3 বছৰৰ পৰা মাননীয় ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়লৈ মানে আমি অফিচিয়েলি গোটেইখিনি যিখিনি লিচু ইয়াৰ পৰা যায়, আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হেৰিৰ পৰা সেইখিনি জৰিয়তে সেইখিনি মই তাতে যোগান ধৰি আছোঁ। লাষ্ট ইয়াৰ দিছোঁ, এই বছৰো প্ৰক্ৰিয়া চলি আছে। আৰু যোৱাকালি লিচু কোন মন্ত্ৰীয়ে খায়? ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা আৰম্ভ কৰি সকলো মন্ত্ৰী, কেবিনেট মিনিষ্টাৰ সকলোৱে খায়, প্ৰধানমন্ত্ৰীয়ে খায়, গৃহমন্ত্ৰীয়ে খায়, লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী, ৰাজ্যপাল সকলোৱে পায়। আৰু মই নিজে কালি পেক কৰি পেলাই দিছোঁ। এইখিনি আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে পঠোৱা হৈছে। আৰু মানডে আমি প্ৰধানমন্ত্ৰী মহোদয় পঠাম। হয়, চাওক, মই সেয়েহে কৈছোঁ, যদি এতিয়া লিচু খাবলৈ মন, তেতিয়া তেজপুৰলৈ আহক, কাৰণ আৰম্ভ হৈছে লিচু উৎসৱ।